দেশমাতৃক সেৱা কৰিবলৈ প্ৰস্তুত এডাল তৰুণ তৰুণী দিনে নিশাই কঠোৰ অনুশীলনত ব্যস্ত এজাক তৰুণ তৰুণীৰ চকুত অযুত সপোন সপোনৰ বমখেতি ভাগৰি নপৰা তৰুণ তৰুণী চাকে আজৰি আনিব পাৰিবনে সফলতা কিয়নো কেইদিনমান পাছতে অনুষ্ঠিত হ'ব সেনাবাহিনীৰ নিযুক্তি পৰীক্ষা বাক্সাৰ খাৰিজা বিজনেৰ এজাক তৰুণ তৰুণী দেশমাতৃক সেৱা কৰাৰ লগতে নিজক স্বাৱলম্বী কৰাৰ বাবে দিনে নিশাই এতিয়া ব্যস্ত হৈ পৰিছে এজাক তৰুণ তৰুণীয়ে যাৰ দুভৰিৰ গিৰিপ গাৰপ শব্দত কপে ধৰণী সেই শব্দৰ প্ৰতিধ্বনিত অঞ্চলজুৰি সৃষ্টি হৈছে এক নতুন পৰিৱেশৰ কাৰণ সমাগত সেনাবাহিনীৰ বৃহৎ নিযুক্তি পৰীক্ষা এই নিযুক্তি পৰীক্ষাৰ পূৰ্ণ প্ৰস্তুতি চলাই এই সকল তৰুণ তৰুণীয়ে এনেদৰে প্ৰতিদিনে পুৱা গধূলি অহৰহ হৈ পৰিছে ব্যস্ত সপোনক বাস্তৱ ৰূপ দিয়াত চেষ্টাৰ ত্ৰুটি নকৰাকৈ ঘৰ্মাক্ত দেহাৰে দৌৰিছে চপিয়াইছে প্ৰবল আত্মবিশ্বাস আৰু দৃঢ়তাৰে ভৱিষ্যতলৈ বাট বুলি এনেদৰে দেশমাতৃৰ সেৱাৰ স্বপ্নত এতিয়া বিভোৰ হৈ পৰিছে কঠোৰ অনুশীলন কৰিব লাগে বাবে এই তৰুণ তৰুণী চাকে হয়তো এনেদৰে পুৱা গধূলি অহৰাত্ৰ ব্যস্ত হৈ পৰিছে দেশমাতৃক সেৱাৰ মনোভাৱেৰে সৰ্বস্ব উজাৰ কৰি দিবলৈ ওলাই আহিছে তেওঁলোক অসম মাতৃৰ সুসন্তান ৰূপে গঢ় দিবলৈ তেওঁলোকে নিজকে এনেদৰে প্ৰস্তুত কৰিছে দেখিছে সপোন নিযুক্তি লাভ কৰাৰ যোগেৰে দেশমাতৃক সেৱা কৰাৰ আমি আজি 2-3 বছৰ ধৰি আগন্তুক হ'বলগীয়া অসম আৰক্ষী SSC GD বা ভাৰতীয় সেনাৰ যিবিলাক শাৰীৰিক পৰীক্ষা এই শাৰীৰিক পৰীক্ষাৰ অনুশীলন চলাই আছো আৰু এই অনুশীলনত আমাৰ ৰাতিপুৱা আৰু আবেলি দুবাৰকৈ হয় যেহেতু আমাৰ এই খাৰিজা বিজনী অঞ্চল অতিকৈ পিছপৰা অঞ্চল এই অঞ্চলত আমাৰ প্ৰায় সংখ্যক মানুহ কৃষিৰ লগত জড়িত গতিকে ইয়াৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰিং এইবিলাকৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাটো সম্ভৱ নহয় তাৰ কাৰণে আমি যিবিলাক ভাৰতীয় সেনা পুলিচ অসম আৰক্ষীৰ লগতে SSC GD এইবিলাকৰ কাৰণে অনুশীলন চলাই থকা হৈছে আৰু এই ক্ষেত্ৰত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁক অনুৰোধ জনাইছো যাতে এই নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা হয় সেইখিনি মই আমাৰ অসম চৰকাৰৰ ওপৰত অনুৰোধ জনাইছো আমাৰ ইয়াত অকল লৰাই নহয় লৰা আৰু ছোৱালী উভয়ে ইয়াতে অনুশীলন চলাই আহিছে বিগত 2-3 বছৰ ধৰি তেওঁলোকৰ এটাই আশা যাতে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে তেওঁলোকে অসম আৰক্ষী বা ভাৰতীয় সেনা বা যিবিলাক SSC GD তেনেকুৱা পৰীক্ষাত অৱতীৰ্ণ হৈ তেওঁ সফলতা আনিব পাৰে তাৰ বাবে তেওঁলোকে ইয়াতে অনুশীলন চলাই আহিছে হালবাৰীৰ পৰা জিতুল হুছেইনৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।